বাতৰি চাওঁ ইয়ত পাৰ্টি আছাম এছ'চিয়েশ্যনে কৰা বুলি কয় হয়নে বা নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা বুলি কয় আছাম এছ'চিয়েশ্যন মানে ছিংগাপুৰত থকা এই ইয়ত পাৰ্টিটো না আছাম এছ'চিয়েশ্যনৰ নেতৃত্বত হৈছিলে না ছিংগাপুৰৰ অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নেতৃত্বত এই দুইটাৰ নেতৃত্বত হোৱা নাই ইয়ত পাৰ্টিটো আছিল সম্পূৰ্ণ ছিংগাপুৰ এছ'চিয়েশ্যনৰ 11গৰাকী সদস্য ছিংগাপুৰ এছ'চিয়েশ্যন আছাম এছ'চিয়েশ্যনত প্ৰায় 450ৰ ওপৰত সদস্য আছে তাৰে ভিতৰত 11গৰাকীয়ে এই ইয়ত পাৰ্টিৰ আয়োজন কৰিছিলে 11গৰাকী এটা আয়োজন কৰাৰ পিছত জুবিন গাৰ্গৰ যেহেতু হত্যা হৈছে হত্যাটো ক'ত হৈছে জাহাজত সাগৰত ৰাস্তাটো হোৱা নাছিলে তাত কোন জড়িত আছে কোন জড়িত নাই সেইটো প্ৰমাণ কৰিব আইন আদালতে গোচৰটো চলিবহে এতিয়া কিন্তু তদন্তৰ আওতাতটো 16গৰাকী আহিব লাগিছিলে যিখন চাৰ্জশ্বিটত প্ৰকাশ পাইছে অখিল গগৈ ৰাজহুৱা কৰি সংবাদ মেল দিছিলে মই তাৰে উদ্ধৃতি দি কৈ আছো যিকেইটা কাৰণত এই 5গৰাকীৰ বিৰুদ্ধে ধাৰা লাগিছে 106 আৰু 105 আৰু 103 এই 5গৰাকীৰ বিৰুদ্ধে লাগিছে নে নাই এই ধাৰাসমূহ কি কাৰণত লাগে সেই কাৰণসমূহ চাৰ্জশ্বিটত উল্লেখ আছে 1 নম্বৰ হৈ গ'ল খুব গুৰুত্বপূৰ্ণ এইটো ভুক্তভোগীক মানে জুবিন গাৰ্গক নিচাযুক্ত আৰু দুৰ্বল অৱস্থাত লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিয়া 1 নম্বৰ যাৰ বাবে এই 5গৰাকীৰ ওপৰত ধাৰা লাগিছে 2 নম্বৰ চিকিৎসাৰ বাধা থকাৰ পিছতো জুই আৰু পানীৰ ওচৰলৈ নিয়া চিকিৎসকৰ বাধা আছিল জুই আৰু পানীৰ ওচৰলৈ নিব নালাগে তাৰ পিছতো লৈ গৈছে ফিটনেছ চাৰ্টিফিকেট অবিহনে ইয়ত পাৰ্টিৰ বাবে বাধ্য কৰোৱা তেওঁৰ ফিজিকেল তেওঁ অসুখ হৈ থাকে গোটেই অসমবাসীয়ে জানে গোটেই অসমত থকা দেশত থকা অসমীয়াই জানে জুবিন গাৰ্গ যেতিয়া অসুস্থ হয় ব্ৰেকিং নিউজ আহে তেওঁ অসুস্থ বুলি জনাৰ পিছতো তেওঁক ইয়ত পাৰ্টিত বাধ্য কৰাইছে কোনে কৰাইছে ইয়ত পাৰ্টিটো কোনো আছাম এছ'চিয়েশ্যন বা কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে নহয় এই 11গৰাকী অসমীয়া তাৰে যিগৰাকী অভিমান্যুনে কোনোবা এগৰাকীৰ নাম আছে মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ ওলাই যাব ভয়তে নকব পাৰে কোনোবাই আমাৰ ভয় নাই কথাটো যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি যিকোনো পৰ্যায়লৈ যাম মই গৈছো দেখি আছে মই 3বাৰকৈ ছিংগাপুৰ গলো এতিয়ালৈ জুবিন গাৰ্গৰ মৃগ ৰোগ আৰু বমিৰ লক্ষণক অৱহেলা কৰি পানীত সাঁতুৰিবলৈ উচতনি দিছে প্ৰথমবাৰ তেওঁ সাঁতুৰিব যায় কিবাকৈ বাচি আহিল আকৌ দ্বিতীয়বাৰ তেওঁক বাধ্য কৰাইছে লাইফ জেকেট নিপিন্ধি বুলি কোৱাৰ পিছতো বাধা প্ৰদান কৰা নাই এইটো আয়োজকসকলৰ দায়িত্ব আছিলে বিপদৰ সময়ত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে মানুহ এটা মৰি আছে 75 মিনিট পৰি আছে বুলি আমি পিছত গম পাইছো 75 মিনিট ছিংগাপুৰৰ ৰাস্তাত পৰি থকা নাই এই জাহাজখনত বা পানীত ডুবি আছিলে আজিলৈ আমি ভিডিঅ' নাপালো তে এই 75 মিনিটত তোমালোকে তেখেতক সুৰক্ষা দিবলৈ তোমালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আছা অৱহেলা কৰিছা এই ইয়ত পাৰ্টি যি 11গৰাকীয়ে সাগৰত গৈছিলে এটাতো পাৰৰ পৰাই গৈছিলে কোনোবা এটা পাৰত গাড়ীবিলাক তেখেতসকলৰ মই 11গৰাকীৰে নকওঁ তাৰে 4-5গৰাকী কেতিয়াবা মই প্ৰমাণো দি দিম ক'ত গাড়ী পাৰ্কিং কৰিছিল কি কৰিছিল সব এইবিলাক ভিডিঅ' কেমেৰাত ৰেকৰ্ডিং হৈ থাকে তেখেতসকলে নিজা বাহনেৰে প্ৰথম সাগৰৰ পাৰলৈ গৈছে বাহনবোৰ পাৰ্কিং কৰিছে পাৰ্কিং কৰি জাহাজত উঠিছে জাহাজত উঠি 1 ঘণ্টাত তেখেতসকলে চেঞ্জল আইলেণ্ড পাইছে আৰু তাত ঘটনাটো হৈছে তাত ঘটনাটো হোৱাৰ পিছত তেখেতসকলৰ দায়িত্ব আছিল এম্বুলেন্সলৈ লখিবই নালাগে ইমিডিয়েট তাৰ পৰা লৈ আনি নিজৰ বাহনেৰে প্ৰথম লৈ যাব লাগিছিল মেডিকেললৈ কিন্তু সেইটো নকৰিলে আচ্ছা সেইটো নকৰি কি কৰিলে তেখেতসকল নিশ্চিত হৈছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছে আমি এটা চেষ্টা কৰি লাভ নাই যাৰ বাবে এম্বুলেন্সৰ কাৰণে 70ৰ পৰা 90 মিনিট তেখেতসকলে ৰখি থাকিল হয়নে কথাটো যদি ৰাজপথত 70ৰ পৰা 90 মিনিট ৰখি থাকিলে হয় ছিংগাপুৰৰ নিচিনা দেশ এখনত পুলিচ প্ৰশাসন এনি টাইম সষ্টম হৈ থাকে তেখেতসকল কোন দোষী কোন নিৰ্দোষী কি হত্যা সেইটো পিছত চাব প্ৰথম তেখেতক ট্ৰিটমেণ্ট দিলে হয় ট্ৰিটমেণ্টৰ পৰা এইকাৰণে বঞ্চিত হ'ল যে এখেতসকলৰ অৱহেলা এতিয়া কথাটো হৈ গ'ল এই যিকেইটা কাৰণ মই আপোনালোকক ক'লো এই কাৰণকেইটাৰ ভিত্তিত তেখেতসকলৰ এই 5জনৰ ওপৰত 103 আৰু 105ৰ গোচৰ ৰুজু কৰিছে তে এইকেইটা কাৰণ সেই 11গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে নে নালাগে একেখন জাহাজত 16গৰাকী আছে 5গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল বাকি 11গৰাকীৰ ক্ষেত্ৰত নহ'ল
আৰে আৰু আৰু আটাইতকৈ ডাঙৰ কথা, এই 11গৰাকীক যে শাস্তি দিব বিচৰা নাই মই বাদেই দিলো, অন্ততঃ তদন্তলৈ আনক, তদন্ত প্ৰক্ৰিয়ালৈ আনক। চাৰ্জশ্বিটত নাম দিলেতো দোষী হৈ নাযায়।